নমস্কাৰ বন্ধু-বান্ধৱীসকল মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল বৰ্তমান মোৰ হাতত যে পোৱালি কেইটা আপোনালোকে চাই আছে এই পোৱালিবিলাক আজি ডেলিভাৰী যাব গুৱাহাটী খানাপাৰালৈকে পঠোৱা কথা আছিল। পিছত বাছ ড্ৰাইভাৰে ক'লে যে খানাপাৰালৈকে নাযায়, তুমি এক কাম কৰা তাক কৈ দিয়া যে গুৱাহাটী জালুকবাৰীলৈকে আহি এই পোৱালিবিলাক লৈ যাব কাৰণে। পিছত মই কৈ দিলোঁ দাদাজনক, পিছত দাদাজনে ক'লে যে ঠিক আছে মই জালুকবাৰীৰ পৰা লৈ আহিম। তো যেহেতু আমাৰ ইয়াৰ পৰাই যায় বাছটো ৰাতিপুৱা 7টাত ওলাই ইয়াৰ পৰা, পিছত আমি এইটো বাছতে পঠাই দিছোঁ আমাৰ ঘৰৰ ওচৰতে, অকণমান দূৰ মানে মোটামুটি কিমান হ'ব আধা কিলোমিটাৰ হ'ব আৰু। তো ইফালে মই পোৱালিকেইটা ধুনীয়াকৈ কাৰ্টুনত ভৰাই পেক কৰি আছিলোঁ, ইফালে মোৰ ৰাজহাঁহৰ পোৱালিবিলাক আহি আমনি কৰি আছিল অলপ। আপোনালোকে মোৰ পৰা টাৰ্কি পোৱালি ল'ব পাৰিব, বৰ্তমান এভেইলেবল নাই বাৰু, আপোনালোকে কিছুদিন ৱেইট কৰিব লাগিব, 5-6 দিনমান ৱেইট কৰিব লাগিব, তাৰপিছত আপোনালোকে টাৰ্কি পোৱালি পাই যাব। বৰ্তমান এভেইলেবল আছে কোৱেল বাৰ্ড মানে বতা চৰাইৰ পোৱালি এভেইলেবল আছে, কণীও এভেইলেবল আছে, যদি আপোনালোকৰ কাৰোবাৰ লাগে ল'ব পাৰিব। এই ভিডিঅ'ৰ স্ক্ৰীনত মোৰ নাম্বাৰটো দিয়াই আছে 6001727150। এইটো নাম্বাৰ হোৱাটছআপো খোলা আছে, আপোনালোকে যদি বিচাৰে হোৱাটছআপতো SMS দিব পাৰে, অসুবিধা নাই। আৰু মোৰ এই ইউটিউব চেনেলৰ নেমটো অলপ চেঞ্জ কৰিছোঁ, কাৰণটো হৈছে মোৰ এইটো চেনেলৰ নামতে যিহেতু গুগল মেপত অলৰেডি লোকেশ্যন দিয়া আছে, আৰু মই যিহেতু আগন্তুক দিনত ভাবি আছোঁ যে এই টাৰ্কি ছেক্টৰটো অলপ বঢ়াম, মানে ফাৰ্মখন অলপ ডাঙৰ কৰিম ভাবি আছোঁ। আৰু যিহেতু এইটো নামতে মই বেনাৰ বনাম কেইটামান, সেইকাৰণে আৰু এইটো নামটোৱে মই চিলেক্ট কৰিছোঁ আৰু। তো আপোনালোকে এতিয়া যদি এই সৰু ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অকণমান ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি এই ভিডিঅ'ত এটা লাইক কৰি দিব, ঠিক আছে। তো আপোনালোকে ধুনীয়াকৈ মোৰ পৰা পোৱালি ল'ব পাৰিব, বৰ্তমান কৈয়ে দিলোঁ বতা চৰাইৰ পোৱালি এভেইলেবল আছে আৰু বতা চৰাইৰ কণীও এভেইলেবল আছে। আপোনাৰ 10-12 দিন পিছত আপোনাৰ লোকেল পাতিহাঁহৰ পোৱালি, অৰিজিনেল লোকেল পাতিহাঁহৰ পোৱালি, লোকেল কুকুৰা পোৱালি, লোকেল মুৰ্গী পোৱালি, তাৰপিছত গিনি ফলৰ পোৱালি, টাৰ্কিৰ পোৱালি, এইবিলাক ধুনীয়াকৈ ওলাব ইনকিউবেটৰ মেচিনৰ পৰা। আপোনালোকে টেনশ্যন কৰিব নালাগে বাৰু, আপোনালোকে মোৰ পৰা ধুনীয়াকৈ ল'ব পাৰিব। আৰু চাওক এইফালে মোৰ অলৰেডি কমপ্লিট হৈ গ'ল পেকিং কৰা, এতিয়া ধুনীয়াকৈ মই চাইকেলেৰে লৈ গৈ আছোঁ, অকণমান দূৰ, বেছি দূৰ নহয় মানে। তো এয়া চাওক এইটোৱে মই হয় ভালকৈ চাই লওক। তো মোৰ এইটো যে বৰ্তমান যে আজি মই পোৱালিকেইটা পঠাই আছোঁ, এই পোৱালিকেইটাৰ বয়স হৈছে আজি আপোনাৰ 27 দিন। বহুতে এনেকুৱা চাইজৰ পোৱালি 1 মাহ 1.5 মাহৰ পোৱালিৰ কথা কৈ আপোনাৰ ডেলিভাৰী কৰে, কিন্তু মই তেনেকুৱা নকৰোঁ, কাৰণ মোৰ তাত যিটো বয়সৰ পোৱালি থাকে সেইটোৱে মই আপোনালোকক কওঁ আৰু আপোনালোকক সেইটোৱে দিওঁ মই। আৰু ভিডিঅ'ত যিটো দেখা পাব আপোনালোকে সেইটোৱে পাব, মোৰ লগত কোনো ধৰণৰ ডুপ্লিকেট নাই, মই এইবিলাক পচন্দ নকৰোঁ একেবাৰে সঁচাকৈ। আৰু এইফালে চাওক বাছটো আহিয়ে গ'ল ধুনীয়াকৈ, এতিয়া উঠাই দিওঁ বাৰু বাছত। তো আপোনালোকে এই সৰু ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।